স্পেশাল থাকে ডিসকাউন্ট থাকে 75 ৰাখিছো এইখিনিতে আপুনি ওয়াৰেন্টি আৰু ফ্ৰী সাৰ্ভিসিং তিনটা পায় 37000 চলিছে এখন 2 লাখ টকা আস্কিং আছে এখন 30000 এপ্ৰক্স চলি আছে 30000 এপ্ৰক্স চলি আছে কিছু 260 আস্কিং আছে 2 লাখ টকা 145 260 130 250 ৰাখিছো আমি 250 ৰাখিছো এখন 1,35,000 টকা ৰাখিছো 285 290 ৰাখিছো ওকে এখন 140 পাই যাব নেক্সট আপুনি কমাৰ্শিয়াল লাগিলে সুপাৰ গাড়ী পাই যাব এখন 2022 ৰ গাড়ী 290 এখন 2,30,000 টকা ৰাখিছো এখন 1,30,000 টকা দিম 155 2,20,000 টকা 185 180 সব ওমনি ভান লাগিলে পাব ইয়াত দুই ভিতৰত আছে সব গাড়ী 165 ৰাখিছো 1,40,000 টকা দি দিম এখন 85 দি দিম ঠিক আছে এখন 140 দি দিম 220 ওকে 280 2 লাখ এখন 170 280 নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো বহুত দিন মূৰত যোৰহাটৰ ট্ৰু ভেলৰ নতুন ষ্টক আপডেট লৈ যেহেতু একমাহ হৈ গ'ল ইয়াৰ আপডেট দিয়া এটা নতুন আকৌ ষ্টক আপডেট হৈছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আমি বেছি দেৰি নকৰো আমি নিহালদা আছে নিহালদাৰত কথা পাতিম এয়া এড্ৰেছটো সকলোখিনি জানিম তাৰপিছত আপোনালোকক আমি গাড়ী ডিটেইলছ দিব চেষ্টা কৰিম আহক নিহালদা নমস্কাৰ নমস্কাৰ ভালে আছে আছো ওকে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিব আপুনি এড্ৰেছটো আপোনাৰ যোৰহাট পুলিবৰ ঢাপকটা নিয়াৰ আৰএল আপোনাৰ NH37 ৰ কাষতে পাব ন যাব কিবা প্ৰবলেম হলে আমাক ফোন কৰিলে হ'ল এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় কিবা স্পেশাল থাকে ন স্পেশাল থাকে ডিসকাউন্ট থাকে আৰু ফ্ৰী সাৰ্ভিসিং কিটা থাকে ফ্ৰী সাৰ্ভিসিং আপোনাৰ 7 বছৰৰ ভিতৰত যিখিনি গাড়ী হয় সেইখিনিতে আপুনি ওয়াৰেন্টি আৰু ফ্ৰী সাৰ্ভিসিং তিনটা পায় যদিহে মাৰুতি গাড়ী হয় ওকে তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো ভাল ভাল গাড়ী দেখুৱাব চেষ্টা কৰি আছো চাওক ভাল ভাল গাড়ী পাব ইয়াত প্ৰথম কোনটো দেখাও নিহালদা প্ৰথম আপোনাৰ এখন ইগনিছ দেখাইছো 2021 চনৰ হয় এখন আপোনাৰ প্ৰাইস ৰাখিছো 455 উইথ নেগোশিয়েবল ঠিক আছে নেক্সট আপোনাৰ অলটো 800 2018 চনৰ এখন আছে 37000 চলিছে এখন 3 লাখ টকা আস্কিং আছে আহিলে আমি নেগোশিয়েবল কৰি দিব ন ওকে নেক্সট কব নেক্সট ডিজেল ভাৰ্জনত যদি কমটি দামত লাগে এখন পাব ফিগো ওকে 2016 চনৰ হয় ফোর্ট ফিগো ভাল কন্ডিশন হৈ আছে এখন 2 লাখ টকা আস্কিং আছে আহিলে আমি চাই দিম ঠিক আছে নেক্সট কি দেখাব নেক্সট এখন সুইফট আছে 2014 ৰ ওকে এখন 30000 এপ্ৰক্স চলি আছে এখন আমি 370 ৰাখিছো এখন বহুত ধুনিয়া হৈ আছে গাড়ীখন এবাৰ ভিতৰটো দেখাই দিম ওকে চাই লওক ঠিক আছে কিমান আহিব এখন 370 আস্কিং আছে আমি ইয়াতে আহিলে চাই দিব ন নেক্সট কি দেখাব নেক্সট এখন সুইফট ডিজায়াৰ আছে ওকে 2021 ৰ হয় এখন আপোনাৰ 65000 চলি আছে এখন আস্কিং আছে আপোনাৰ 6,30,000 6,30,000 ইয়াতে আহিলে নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট কি দেখাব নেক্সট এখন ইগনিছ হয় অটোমেটিক ওকে এখন আপোনাৰ 2018 চনৰ হয় খুব কম চলা আছে 30,000 এপ্ৰক্স চলি আছে ওকে এখন আপোনাৰ 460 পাই যাব 460 বা ইনক্লুড দেখাই ওকে চাই লওক ইন্টেৰিয়ৰ ওকে অটোমেটিকত যদি লাগে কাস্টমাৰক এখন ল'ব পাৰিব ন ঠিক আছে নেক্সট কি দেখাব নেক্সট আপোনাৰ সুইফট এখন আছে 2019 ৰ 53,000 চলিছে VXI মডেল হয় ওকে এখন 5,40,000 540 ওকে নেক্সট এখন VXI 2018 চনৰ হয় ওকে এখন আপোনাৰ 67,000 চলি আছে এখন আমি 480 ৰাখিছো 480 আমি দি দিম ঠিক আছে নেক্সট কি দেখাব নেক্সট সুইফট LXI 2018 চনৰ ওকে এখন 650,000 চলি আছে এপ্ৰক্সিমেট এখন 465 দি দিম 460 ন 465 ঠিক আছে নেক্সট 2019 চনৰ এখনো সুইফট LXI হয় এখনো আপোনাৰ 60,000 ৰ ভিতৰতে চলি আছে ওকে এখন 485 দিম 485 ঠিক আছে নেক্সট ওমনি ভাল লাগিলে আপুনি ওমনি ভাল পাই যাব এখনটো এখন আছে 2018 চনৰ এখন টিভি এখন আমি ৰাখিছো 260 2,60,000 টকা ওকে এটো নেগোশিয়েবল হৈ যাব নেক্সট এখন অল্টো K10 VXI আছে ওকে 2011 চনৰ হয় খুব কম চলি আছে গাড়ীখন ওকে এখন কালি আহিছে গাড়ীখন এখন আপোনাৰ আস্কিং আছে 2 লাখ টকা 2 লাখ টকা ওকে নেক্সট ৰেডিগো এখন 2018 চনৰ এখন খালি 1 লাখ চলি গ'ল এখন আস্কিং আছে 145 2018 চনৰ খালি 1 লাখ ৰানিং চলি আছে ঠিক আছে নেক্সট আপোনাৰ গ্ৰেণ্ড আইটেন এখন 2014 চনৰ ওকে স্পোৰ্টস মডেল হয় এখন 72,000 চলিছে এখন আপোনাৰ আস্কিং আছে 260 ওকে নেক্সট এখন গ্ৰেণ্ড আইটেন 2016 চনৰ এখন আপোনাৰ চলিছে 62,000 এখন আমি ৰাখিছো 3,30,000 টকা 3,30,000 নেক্সট ৰেডিগো ষ্টেণ্ডাৰ্ড 2018 চনৰ ওকে এখন আপোনাৰ 130 ওকে নেক্সট 2016 চনৰ i20 স্পোৰ্টস হয় i20 স্পোৰ্টস
55,000 এপ্ৰক্সিমেট চলা আছে ওকে এইখন আমি ৰাখিছো 4,30,000 4,30,000 ন এটা আহিলে নেগোচিয়েবল হৈ যাব ওকে নেক্সট অটোমেটিকক যদি লাগে ওয়েগনাৰ বিচাৰে তেনেহলে 21 চনৰ এখন ওয়েগনাৰ আছে এখন আপোনাৰ চলিছে 15,000 ৰ ভিতৰত চলি আছে অটোমেটিক ওয়েগনাৰ 15,000 ৰ ভিতৰত চলি আছে 21 চনৰ গাড়ী হয় এখন আমি ৰাখিছো 5,10,000 5,10,000 আহিলে ইয়াতে নেগোচিয়েবল হৈ যাব ওকে নেক্সট 2016 চনৰ সুইফট এখন দেখিছে VXI হয় এখন 67,000 মান চলি আছে গাড়ীখন ধুনিয়া কন্ডিশনত আছে এখন 4 লাখ টকা ৰাখিছো আমি 4 লাখ ওকে তাৰপিছত নেক্সট মেনুৱেল ওয়েগনাৰ আপুনি মেনুৱেল ওয়েগনাৰ এইবিলাক 2020 চনৰ আছে 2020 ৰ আছে 2019 চনৰ আছে গোটে 4খন গাড়ী আছে এইবিলাক আপোনাৰ 50 ভিতৰতে চলি আছে সব বেলেগ বেলেগ ৰেঞ্জৰ হয় ওকে এখন আহিব আপোনাৰ 5 লাখ টকা এখন আহিব 4.5 লাখ টকা ওকে এখনো আহিব 480 490 মান আহি যাব VXI হয় এখনো 490 আহিব VXI এখন 19 ৰ হয় খালি 19 মডেল বাকি 20 এনেকুৱা মডেল পাব ঠিক আছে নেক্সট আহি যাও সুইফট ডিজায়াৰ 2018 চনৰ এখন 55,000 চলিছে এখন 490 ৰাখিছো লাষ্ট একদম দিয়া দাম 490 4,90,000 দি দিম ওকে ইনক্লুডিং ট্ৰান্সফাৰ পেপাৰ ন নেক্সট সুইফট 15 চনৰ এখন আছে এখন 3,40,000 টকা ওকে 15 চনৰ VXI 70,000 মান চলিছে আপোনাৰ 3,40,000 টকা ওকে নেক্সট ওয়েগনাৰ এখন আছে 480 ঠিক আছে 2020 ৰ গাড়ী ওকে VXI ওকে আমাক নতুন পাৰ্কিঙত আহিছো নিহালদা আৰু পাৰ্কিঙত দেখিছে আপোনাৰ কিমানবোৰ ষ্টক আছে সকলোখিনি ডিটেইলছ দিম আমাক এখন প্ৰথম এটো ডিটেইলছ এখন ডিজেল ভাৰ্সন হয় সুইফট VDI হয় ওকে এখন 1 লাখ চলি গৈছে গাড়ীখন এখন 2016 হয় এখন 250 ৰাখিছো আস্কিং 250 আহিলে আমি চাই দিম ঠিক আছে নেক্সট ডাস্টাৰ হয় এখন 2013 চনৰ গাড়ী ওকে এখন 1 লাখ চলি গৈছে কিন্তু গাড়ীখন ভাল কন্ডিশন হৈ আছে ওকে এখন আমি 250 ৰাখিছো 2.5 লাখ টকা 250 নেক্সট 2023 ৰ এখন এল্ট্ৰছ হয় এখন চলিছে আপোনাৰ 50,000 ৰ ভিতৰত চলি আছে ওকে আৰু এখন ৰাখিছো 6.5 লাখ টকা 6.5 লাখ ওকে নেক্সট কি দেখাবো নেক্সট আৰ্টিগা এখন 2019-20 ৰ এনেকাই হ'ব এখন 780 ৰাখিছো প্ৰাইস 7,80,000 ওকে নেক্সট এখন ওয়েগনাৰ হয় কমটি বাজেটত যদি লাগে এখন ল'ব পাৰে এখন 1,35,000 টকা ৰাখিছো 135 2010 ৰ গাড়ী ওকে নেক্সট LXI AC পাৱাৰ ষ্টিং সব আছে ওকে নেক্সট ওয়েগনাৰ 2015 চনৰ গাড়ী এখন ৰাখিছো 285 2,85,000 টকা ন 285 লামসাম কিবা হ'ব হ'ব ওকে নেক্সট 2018 চনৰ অল্টো 800 এখনো 290 ৰাখিছো ওকে আহিলে আমি চাই দিম ইয়াত চাই দিব ন চাই দিম ওকে নেক্সট এখন 20 চনৰ এখন অল্টো 800 হয় ৰানিং খুব কমি আছে 40,000 ৰ ভিতৰত আছে এখন 340 ৰাখিছো আহিলে আমি চাই দিব ন চাই দিম ওকে নেক্সট সুইফট 20 চনৰ এখন আস্কিং আছে 520 VXI 5,20,000 নেক্সট কমটি বাজেটত লাগিলে ইয়ন এখন 140 ত পাই যাব 2011 চনৰ গাড়ী ওকে নেক্সট এখন 2018 চনৰ ইগনিছ এখন আপোনাৰ 65,000 মান চলি আছে এখন আস্কিং আছে 4 লাখ টকা আহিলে চাই দিম ন চাই দিম ওকে নেক্সট বেলেনো এখন আপোনাৰ জেটা মডেল হয় ওকে 2020 চনৰ গাড়ী এখন 5.5 লাখ টকা 5.5 লাখ নেক্সট বলেৰো লাগিলে বলেৰো পাই যাব 2018 চনৰ ZLX পাৱাৰ প্লাস হয় এখন আপোনাৰ 80,000 মান চলি আছে এখন আপোনাৰ 570 5,70,000 টকা ওকে নেক্সট আপুনি কমাৰ্শিয়েল লাগিলে সুপাৰ কেৰি পাই যাব এখন 2022 ৰ গাড়ী এখন আমি ৰাখি আছো 470 4,70,000 টকা কাগজ পাতি ওকে কৰি দিম ওকে নেক্সট এখন আপোনাৰ 2018 চনৰ কেটেন হয় এখন আস্কিং আছে আপোনাৰ 290 দি দিম ঠিক আছে নেক্সট এখন আছে এখন কুইট ৰেনল্ডৰ ওকে এখন 2018 চনৰ গাড়ী এখন 2,30,000 টকা ৰাখিছো 2,30,000 আহিলে আমি চাই দিম হৈ যাব ন হৈ যাব ওকে নেক্সট গেন আইটেন ওকে এখন 2018 চনৰ হয় এখন আস্কিং আছে 370 3,70,000 বহুত ধুনিয়া হৈছে গাড়ীখন ওকে 3,70,000 দিম ঠিক আছে নেক্সট এখন ওয়েগনাৰ হয় 2009 চনৰ এখন 1,30,000 টকা দি দিম 130 ওকে নেক্সট অল্টো 800 2020 চনৰ এখন আস্কিং আছে 340 3,40,000 ওকে ইয়ন আছে 2013-14 চনৰ হয় এইবিলাক 70,000 চলিছে 155 ওকে
আপোনাৰ এইখন অল্টো 800 আছে এখন 2016 চনৰ গাড়ী 2,20,000 টকা 2,20,000 এখন এডিগো 2018 চনৰ এখন আপোনাৰ 185 এইখন 2018 অল্টো 800 এলেক্সাই এখন 285 ওকে এখন 2021 ৱেগনাৰ VXI 50,000 ৰ ভিতৰত চলি আছে এখন আপোনাৰ 5,20,000 টকা 5,20,000 নেক্সট এখন 2017 চনৰ ৱেগনাৰ VXI হয় এখন 70 ভিতৰত চলি আছে এখন আপোনাৰ আস্কিং আছে 3,40,000 ওকে আৰু omni van লাগিলে পাব ইয়াত দুই ভিতৰত আছে সব গাড়ী দুই পৰ্টো আছে 2015-16 চনৰ গাড়ী হয় এখন এলা কি সব 2,20,000 2,30,000 এনেকা আহি যাব ন ভিতৰত পাব ওকে নেক্সট এখন 20 চনৰ ৱেগনাৰ হয় এখন 5,20,000 টকা এখন অটোমেটিক হয় 5,20 ত পাই যাব ঠিক আছে নেক্সট এখন 165 ৰাখিছো 2010 ৱেগনাৰ এলেক্সাই হয় 165 ওকে নেক্সট এখন ষ্টেণ্ডাৰ্ড অল্টো হয় 2014 চনৰ এখন 1,40,000 টকাত দি দিব ন 1,40,000 ওকে নেক্সট কমটি বাজাৰত লাগিলে একৰ তলত যদি বিচাৰে তেতিয়া একৰ তলতো পাব এখন চেন্ট্ৰো আছে 2006 চনৰ গাড়ী ধুনীয়া হৈ আছে গাড়ীখন এখন 1 লাখৰ ভিতৰত আহি যাব কমটি বাজাৰত বাইকৰ দামত দি আছে ষ্টেণ্ডাৰ্ড এখন এসি আছে ন এখন 85 ত দি দিম ঠিক আছে 85 এখন 2019 ৰ সুইফট VXI হয় ওকে এখন 485 ঠিক আছে নেক্সট এখন 2013 চনৰ সুইফট ডিজায়াৰ হয় এখন ৰাখিছো আমি 330 3,30,000 ওকে এখন চেন্ট্ৰো আছে 2005 চনৰ হয় এখন 75 ৰাখিছো 75 সব আছে ন ওকে কুইট লাগিলে কুইট পাই যাব এখন কুইট আছে 2017-18 চনৰ গাড়ী হয় এখন 140 দি দিম 1,40,000 ঠিক আছে এখন আছে 2017 চনৰ হয় এখন ৰাখিছো 220 ওকে 220 আহিলে চাই দিম নেগোচিয়েবল হৈ যাব চাই দিব ন নেক্সট বেলেনো আছে এখন 2018 চনৰ হয় ওকে এখন 480 4,80,000 ওকে নেক্সট এখন কেটেন আছে 2015 চনৰ হয় এখন 280 2,80,000 ওকে ৱেগনাৰ আছে 2011 এখন 170 আহিলে নেগোচিয়েবল হৈ যাব ওকে নেক্সট স্ট্ৰিংৰে এখন আছে VXI 2014 চনৰ এখন 280 এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰিন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি লওক মই সদায় কওঁ যে ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গ'লে আপোনাৰ সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আপোনালোকে এবাৰ আহিব নিজে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰিব নিজৰ যেতিয়া মন শান্তি হ'ব আপোনালোকে নিশ্চয় এবাৰ গাড়ী কৰক আৰু মই প্ৰায়ে গম পাই যোৰহাটৰ ট্ৰু ভেলু ভিডিঅ' বনাওঁ ইয়াত বহুত কম দামত আপোনালোকে গাড়ী পাব আপোনালোকৰ বাজেটৰ লৈ পায় 1 লাখৰ তলত বা 1 লাখৰ ওপৰত বা ভাল বাজেটৰ গাড়ী আপোনালোকে ইয়াত পাই যাব সকলোখিনি যদি আপোনালোকৰ কিবা গাড়ী দেখাই থকা অৱস্থাত পছন্দ হৈছে তেন্তে নিহাল দাৰ কণ্টেক্ট নম্বৰ স্ক্ৰীনত দিয়া আছে আপোনালোকে কণ্টেক্ট কৰক আৰু আপোনাৰ সপোনৰ গাড়ীখন বুক কৰি লওক বা আপুনি যদি যোৰহাটৰ লোকেল হয় তেন্তে এবাৰ সেই ডিলাৰ ভিজিট কৰি ল'ব এইখিনিয়ে ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীন নম্বৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম